পৰিষদীয় মন্ত্ৰী কিন্তু পুলিচৰ নিষ্ক্ৰিয়তাৰ কাৰণেতো গৰু চালান চলি থাকে। মই একেবাৰে নেশ্যনেল হাইৱেৰ কাষত থাকোঁ, ৰাতি 12টাৰ পিছত ট্ৰাকে ট্ৰাকে যদি গৰু গৈ থাকে, এইটো বন্ধ কেলি নকৰে। 16,000 ধৰিছে, কিন্তু কিমান হাজাৰ গৈছে, লাখ গৰু গৈছে, চালান হৈ গৈছে। এইটো কঠোৰভাৱে বন্ধ কৰাৰ কিবা পদক্ষেপ ল'ব নে নাই? পদক্ষেপটো লওক, নহ'লে কিন্তু গৰু চালান বন্ধ নহয়। আৰু ইয়াত কিছুমান মানুহ লাভৱান্বিত হৈছে, সেই মানুহ কিছুমান ৰাজনীতিৰ লগতো যুক্ত মানুহ হাই পোষ্টত থাকে তেওঁলোকে, আৰু তেওঁলোকে লাভৱান্বিত হৈ আছে। এইটো খুবেই স্পষ্ট ওলাই পৰিছে। ঠিক, থেংক ইউ। অধ্যক্ষ ডাঙৰীয়া, মাননীয় সদস্যগৰাকীয়ে যিটো কথা কৈছে যে ইয়াত কিবা পেট্ৰনাইজ আছে নেকি, পলিটিকেল পেট্ৰনাইজ, মই অধ্যক্ষ ডাঙৰীয়া সদনত দৃঢ়তাৰে কওঁ যে দেৰ ইজ ন' পেট্ৰনাইজ এট অল। আৰু এইখিনি কথা মই দৃঢ়তাৰে ক'লোঁ সদনত, একদম দৃঢ়তাৰে কৈছোঁ মই। গতিকে কোনো পেট্ৰনাইজ, পলিটিকেল পেট্ৰনাইজ নাই। যদি থাকিল হয় চৰকাৰে এনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব নোৱাৰিলেহেঁতেন। আজি 4,000 4,500 মানুহ যে গ্ৰেপ্তাৰ কৰি দিছে, নকৰিলেহেঁতেন। আজি মানুহ যে গুলীবিদ্ধ হৈছে, তাতে গৰু চোৰাং কাৰবাৰৰ লগত জড়িত কৰি এইটো নহ'লহেঁতেন। এতিয়া কথাটো হৈছে আপুনি সৰভোগৰ কাষতে থাকে, ৰাস্তাৰ কিনাৰত আপুনি কৈছে, তাতে ক'ৰবাত গৈছে। আমাৰ এইটো হয় যে কেতিয়াবা ইখন জিলাৰ পৰা সিখন জিলালৈকে আমাৰ জৰীয়া সমষ্টিৰ বিধায়ক ডাঙৰীয়াই কোৱা মতে কেতিয়াবা গৰু বিক্ৰী কৰাৰ কাৰণে সেনেকৈ মানুহে ইখন জিলাৰ পৰা সিখন জিলালৈকে লৈ যায়। ধৰা পৰিলে যেতিয়া জানে যে এইটো বাহিৰলৈকে নাযায়, এইটো বঙাইগাঁৱৰ পৰা বৰপেটালৈকে আহিছে, সেনেকুৱা ধৰণৰ ক'ৰবাত দুই এখন হয়তো গাড়ী আপুনি দেখিছে, দেখি ভাবিছে এইটো পলিটিকেল পেট্ৰনাইজ নেকি। মই কৈ আছোঁ যে এইটো পলিটিকেল পেট্ৰনাইজ নেকি, এইটো পলিটিকেল পেট্ৰনাইজ নহয়। আৰু আপুনি যিটো কথা কৈছে যে ষ্ট্ৰিক্ট একশ্যন ল'ব নে নলয়, মই মাননীয় সদস্য মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক কৈছোঁ গভৰ্ণমেণ্টে এইটো ক্ষেত্ৰত ষ্ট্ৰিক্ট একশ্যন লৈ আছে, আৰু গভৰ্ণমেণ্ট ষ্ট্ৰিক্ট আৰু গভৰ্ণমেণ্ট দৃঢ় এইটো ক্ষেত্ৰত। লাষ্ট সাপ্লিমেণ্টাৰী চিকদাৰ। মাননীয় অধ্যক্ষ ডাঙৰীয়া, গোশালা সম্পৰ্কে মন্ত্ৰী ডাঙৰীয়াই ইয়াতে যুক্তি সহকাৰে কৈছে, কিন্তু মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াক কওঁ, আমাৰ কিন্তু সন্দেহ আছে যে গোশালাত যিটো 15,178টা গৰু গোশালাত থকা বুলি কৈছে, আজিৰ তাৰিখতো যদি চৰজমিন তদন্ত কৰে